তো নমস্কাৰ বন্ধুসকল, স্বাগতম জানিছোঁ টিৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোক যোৱা কেইটা ভিডিঅ' যি মৰম ভাল পোৱা দিছে তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যিটো ভিডিঅ' আছে এই ভিডিঅ'টি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত হ'বলৈ গৈ আছে। ভাল খবৰ বুলি কৈছোঁ মই পোনপ্ৰথমতে অংগনবাড়ী কৰ্মী সহায়িকাসকল। কিহৰ কাৰণে ভাল খবৰ বুলি কৈছোঁ? কাৰণ চাওক, অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন সময়ত তেওঁলোকৰ যিবিলাক দাবী আছে এই দাবীবিলাক তেওঁলোকে উত্থাপন কৰি আহিছে। প্ৰতিবাদৰ যোগেদি হওক, চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক হওক বা অন্য ক্ষেত্ৰত তেওঁলোকে নিজৰ যিবিলাক দাবী আছে সেইবিলাক উত্থাপন কৰি আহিছে। তেওঁলোকে মেমৰেণ্ডাম যোগেও তেওঁলোকে চৰকাৰক কিছুমান দাবী জনাইছে, যেনেকুৱা অৱসানকালীন সুবিধা, তাৰ পাছত 21,000 পৰা বা 26,000ৰ ভিতৰত তেওঁলোকক যিবিলাক মাননিৰ পৰিৱৰ্তে মজুৰি সেইবিলাক, তাৰ পাছত যিবিলাক পদ খালী হৈছে সেইবিলাক পূৰণ কৰা, তেনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকে দাবী চৰকাৰক জনায়। সেইবিলাকৰ মাজত তেওঁলোকক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগ কৰি কেনে কয় যে পূজাৰ পূৰ্বে তেওঁলোকৰ যিসমূহ দাবী আছে বা তেওঁলোকৰ যিখিনি মজুৰি বা মানদে আছে সেইখিনি তেওঁলোকে বৃদ্ধি কৰিব। সেইখিনিৰ ওপৰত তেওঁলোকক আশ্বাস দিয়ে। ভিডিঅ'টো আগলৈ আৰম্ভ কৰাৰ আগতে আপোনালোকৰ কাৰণে এটা ভাল মই এপ্লিকেশ্যন লৈ আহিছোঁ, যিটোত আপোনালোকে ঘৰতে বহি বহি ইনকাম কৰিব পাৰে। সেইটোৰ নাম হৈছে ৰাছ এপ। আপোনালোকে ছাইডত দিয়া আছে, এইটো চাই লওক। এইটো কেনেকৈ আপোনালোকে ইনষ্টল কৰিব, মোৰ ভিডিঅ'ৰ এই লিংকটোত এটা লিংক দি আছে, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি আছে ডিছক্ৰিপশ্যনত, তাত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপোনালোকে গোটেইখিনি চাই লওক আৰু ভিডিঅ'টো চাই কিনে তাৰে পৰা এপটো ইনষ্টল কৰক আৰু ঘৰতে বহি ইনকাম কৰি লওক। আপোনালোকে মোৰ ভিডিঅ' দিয়া লিংকটো ক্লিক কৰাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ ফোন নম্বৰটো বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত অলপ ৱেইট কৰাৰ পাছত আপোনালোকে এটা OTP দেখা পাব। OTPটো আপোনালোকে বহাই দিব। বহাই দিয়াৰ পাছত কি হ'ব, আপোনালোকৰ সেইখিনি খোলা যাব। তাৰ পাছত ইয়াতে ষ্টেট আপোনাৰ চিলেক্ট কৰিব দিব। আপোনালোকে আসাম বহাই দিলে হ'ল। ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ এই যিখিনি প্ৰচেছ আছে এই গোটেইখিনি হৈ যাব। তাৰ পাছত আপোনালোকৰ এপটো এনেকুৱাকৈ খোলা যাব। তাৰপাছত ইয়াত বিভিন্ন ধৰণৰ খেল আছে, আপোনালোকে চাওক। খোলা যোৱাৰ লগে লগে আপোনালোকে কি কৰিব, স্পিন পাব এটা, ফ্ৰী স্পিনটো পোৱাৰ লগে লগে আপোনালোকে এনেকুৱাকৈ স্পিনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকে কি হ'ব, ইয়াতে যদি আপোনাৰ লাকটো ভাল তেতিয়াহ'লে 100 টকা পাই যাব পাৰে। মই 10 টকা পালোঁ, আপোনালোকে চাই লওক। এই 10 টকাটো তাৰ পাছত মই কি কৰিব পাৰিম, 10 টকাৰে গেম খেলিব পাৰিম। আপুনি ইয়াত পইচা নলগাকৈও ফ্ৰীতে আপোনালোকে গেম খেলিব পাৰে। ইয়াতে চাওক বিভিন্ন ধৰণৰ গেম আছে, সেই গেমবিলাক খেলি আপোনালোকে ইনকাম কৰিব পাৰে। আৰু ইয়াত আপোনালোকে ৰেফাৰ কৰিও ইনকাম কৰিব পাৰে। একেবাৰে সহজ। আপোনালোকে মোৰ ভিডিঅ'ৰ লিংকটো দিয়া আছে ডিছক্ৰিপশ্যনত, সেই লিংকটোত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকে ঘৰতে বহি ইনকাম কৰিব পাৰে। এতিয়া উইথড্ৰ কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই। আপোনালোকে চাব পাৰে ধুনীয়া ধুনীয়া গেম আছে ইয়াত, তেজ লুডু আছে, লুডু আছে, 3 পাত্তি আৰু কিবা কিবি আছে। আৰু আপোনালোকে ফ্ৰেণ্ডবিলাককো শ্বেয়াৰ কৰি কেনে পাব পাৰে পইচা। 1010 টকা চাই লওক, আপোনালোকে পাব পাৰে। আৰু এড কৰিব পাৰে, আপোনালোকে যিমান ইচ্ছা সিমান পইচা এড কৰিব পাৰে। 100 টকা 1000 আপোনালোকে ইচ্ছামতে এড কৰিব পাৰে। আৰু লগে লগে আপোনালোকে তাৰে পৰা উইথড্ৰ কৰিব পাৰে আৰু ৰেগুলাৰ আপোনালোকে স্পিন কৰিব পাৰিব। আৰু চাওক, আপোনাৰ যদি ভাগ্য ভাল 1000 টকাও আপুনি পাব পাৰে। কিন্তু মিনিমাম 10 টকা আপুনি ফ্ৰীতে পাবই। এইটো একেবাৰে ট্ৰাষ্টেড এপ হয়। এইটো আপোনালোকে বিশ্বাসযোগ্য, আপোনালোকে এইটো ইনষ্টল কৰিব পাৰে। আৰু ইয়াৰে উইথড্ৰ কৰাৰ প্ৰচেছটো আপোনালোকে চাওক, মই দেখুৱাই দিছোঁ। উইথড্ৰ বটনত গৈ আপোনালোকে এমাউণ্টটো দি দিলে হ'ল, যিমানখিনি আপুনি পইচা পাইছে। উইথড্ৰ মাৰি দিয়াৰ লগে লগে আপুনি যিটো তাতে পইচাটো সোমাই যাব। এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলক কেনেকুৱাকৈ আশ্বাস দিছিল চৰকাৰে, এই মহিলাজনীয়ে কথাখিনি কৈছে। আপোনালোকক ভিডিঅ' ক্লিপ সহকাৰে আপোনালোকৰ মাজলৈ এৰিলোঁ। আপোনালোকে চাওক আৰু চাই কেনে আপোনালোকে নিজৰ মন্তব্যবিলাক প্ৰদান কৰক। চাকৰি স্থায়ীকৰণ, পদোন্নতি, মূল্য মাননি বৃদ্ধি আৰু অৱসৰকালীনৰ বহু দাবীসমূহ উত্থাপন কৰি আহিছোঁ, কিন্তু আজি পৰ্যন্ত আমি একো সহায় নাপালোঁ। আগন্তুক আমি সঞ্চালক মহোদয়ৰ লগতো আমি বৈঠকত বহিছোঁ, তেতিয়াও আমি কোনো ধৰণৰ সহায় নাপালোঁ। আমাৰ মন্ত্ৰী মহোদয় তেখেতেও আমাক সহায় দিছিলে, আজিলৈকে আমি একো সহায় নাপালোঁ। যোৱা 7 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সাক্ষাৎ কৰোঁ। সাক্ষাৎ কৰোঁতে আমাৰ বিভিন্ন ধৰণৰ দাবীসমূহ আমি দাঙি ধৰিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত, কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক দুৰ্গা পূজাৰ আগে পিছে কিবা এটা ভাল খবৰ দিম বুলি পেলাই আশ্বাস দিছে। সঞ্চালক মহোদয়ৰ লগত আৰু আমাৰ মন্ত্ৰী মহোদয়ৰ লগত তেখেতে বহিব, আমাকো মিলিত কৰিম বুলি আশ্বাস দিছে। কিন্তু আমি দুৰ্গা পূজালৈকে বাট চাম যে আমাৰ তেনেকুৱা ভাল খবৰ যদি নাপাওঁ পিছত আমি বেলেগ বিহিত ব্যৱস্থা ল'ম বুলি আমি আলোচনা কৰিছোঁ। কিন্তু আমাৰ
আজি পৰ্যন্ত কিয় দাবীসমূহ মানি লোৱা নাই সেইটোৱে আমি বৰ দুখিত। আমাক যেনেকুৱা কামৰ বোজা দিছে, আমি আমাৰ NRC পৰা আদি কৰি BLৰ পৰা আদি কৰি এতিয়া যিটো পোষণ চলি আছে, এই পোষণত আমি যেনেধৰণৰ কাম কৰিব লাগে 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমাৰ পোষণ অভিযানৰ ওপৰত এনেকুৱা এটা পদক্ষেপ লৈছে যে আমি প্ৰতিদিনেই আমি পোষণৰ বিষয়ে কৰিব লাগিব। আমি তেনেধৰণে আমি কাম কৰি আছোঁ। তথাপি আমাক আজি পৰ্যন্ত কিয় চৰকাৰে আমাক মাহিয়াৰ চকুৰে চাইছে সেইটো আমি বুজি নাপালোঁ। কিন্তু এতিয়া আমি গম পাইছোঁ যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আশ্বাস দিছে, এই আশ্বাসৰ ওপৰত আমি বহু আশাবাদী। আমি দুৰ্গা পূজাৰ পাছত বা আগত ভাল খবৰ এটা পাম বুলি আশাবাদী হৈ ৰৈছোঁ। আমি অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যোৱাকালি আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে আমাক বহুত সুন্দৰকৈ আশ্বাস এটা দিছে যে দুৰ্গা পূজাৰ আগে পিছে আমাৰ লগত তেওঁ বহিব, লগতে সমাজ কল্যাণ মন্ত্ৰী সঞ্চালক মহোদয় সেই দিনটোত আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক মাতি তেওঁ আমাৰ হাতত কিবা এটা ভাল উপহাৰ দিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ অসমৰ চুকে কোণে অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ দিছোঁ। আমি দুৰ্গা পূজাৰ পিছত আমি সেই সভাখনত যাতে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা আমি সেই উপহাৰ টোপোলাটো ল'বলৈ আশা কৰি আছোঁ। যদিহে তেওঁ ইমান সুন্দৰকৈ আশ্বাস দিছে, যদি তেওঁ সেই উপহাৰটো আমাৰ হাতত তুলি নিদিয়ে পৰৱৰ্তী সময়ত আমি সংগ্ৰাম কৰিবলৈ বাধ্য হৈ পৰিম। অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আমি দীৰ্ঘদিনে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। আমাৰ এই অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যি আমি কাম কৰি আহিছোঁ, কৰ্মী আৰু সহায়িকা হিচাপে কাম কৰি আহিছোঁ, খুব মানে কষ্টৰ বিনিময়ত আমি কাম কৰি আহিছোঁ। যেনেদৰে আমাক মাননি চৰকাৰে দিব লাগে তেনেদৰে আমাক মাননি দিয়া নাই। গতিকে আমি খুব দুখিত। এখন ঘৰ চলিবলৈ হ'লে যেনেদৰে পইচা দৰকাৰ হয়, ল'ৰা ছোৱালী পঢ়ুৱাবলৈ যেনেকুৱা কষ্ট হৈছে, টকা 6,500 টকাৰে আৰু 3,250 টকাৰে সহায়িকাৰ, গতিকে এই পইচাকেইটাই জানো এখন ঘৰ চলে? গতিকে আমি খুব কষ্ট পাইছোঁ, খুব দুখ পাইছোঁ। গতিকে আমি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীয়ে অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফত মাতি নিমন্ত্ৰণ কৰি তেওঁ আশ্বাস দিছে আৰু পূজাৰ আগে পিছে আমাক সুখবৰ দিম বুলি জনাইছে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক মই যি ক'লোঁ এপটোৰ বিষয়ে আপোনালোকে ঘৰতে বহি ইনকাম কৰিব পাৰে আৰু সেই এপটো আপোনালোকে ইনষ্টল কৰিব। ধন্যবাদ।